হেল্ল' এভৰিৱান গুড মৰ্ণিং। আজি যিহেতু গৰু বিহু, গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ। যিহেতু গৰু বিহুৰ দিনাখনে মই ডাইনিং কভাৰখন পাৰিবলৈ লৈছোঁ আৰু মায়ে সেয়া ব্ৰাছ কৰি আছে, দেখিছে নহয়। আমি ৰাতিপুৱা শুই উঠিয়েই ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ কামখিনি কৰি লৈছোঁ আৰু সোনকালে শুই উঠিলোঁ আৰু উঠি গা পা ধুই আকৌ সেৱা কৰিব লাগিব। আমাৰ এইফালে যিহেতু গৰু বিহুৰ দিনাখনেই মা দেউতাক সেৱা কৰে কাৰণে ময়ো কামখিনি কৰিলোঁ, আপোনালোকে চাই গৈ থাকক। আমাৰ এই পাঁচজোপা কৈছে আনো পাঁচজোপা কৈছে কি গামোচা এখন পাইছোঁ দিয়া দিবা এইখন হ'ব নহয়। এইটো আকৌ মানুহে লোৱাহে এখন মই এইখন এতিয়া ইয়াত পাৰিলে লম এতিয়া মানে আনি দিলোঁ ধুনীয়াকৈ ইয়াত সজাম এনেকৈ তিল পিঠা তেল পিঠা তেল পিঠাটো এতিয়া হেৰি কৰিব লাগিব, কি কয় কোমল কোমল গমে গমে খাব লাগিব। গমে গমে তেল পিঠা এইখন পাৰিম যে আপুনি নুচুব। কৃষ্ণ কৃষ্ণ বোলে আমাক সেৱা কৰা হোৱা নাই বোলে, মহান ধৰ্মকে কৰা হৈছে বোলে। প্ৰসন্ন হৈ কৰি আপোনাৰ মহিমা শুনিলে কৰি দিব কৰি বোলে কি জনাব। আজি সেই বহাগ বিহুৰ দুমাহী দিনাখন আজি পুত্ৰবোৰে আমাক এই সেৱা আগবঢ়াইছে। এই সেৱা সম্পূৰ্ণ ভগৱন্তৰ ওচৰতে আমি আগবঢ়াইছোঁ আৰু তেওঁলোকৰ অনাগত দিনবিলাক ভাল ধৰণে যাওক। বহাগ বিহু আমাৰ প্ৰভু পাবলৈ নাই একবাৰ এইটো ধুনীয়া লাগিছে, খালি এইটো যে চেইন আছে।
চাই লওঁ মই এতিয়া বিচাৰিছিলোঁ হোৱাইটটো নাপালোঁ দে ভাইটি অনলাইন দি পেলাই বনাই থোৱা এটা দেই বা অনলাইন অলৰেডি চেনি আছে নামঘৰ আহিবই খাই দিছোঁ ভগৱানে কিবা পলু হ'ব নকয় বিচাৰি লওঁ এখনে কেনেকুৱা আমলটিবোৰ লগত ধুইছে কৈছে দিলে যে আকৌ বাবু কেনেকৈ কৰিব পৰা সেইটো নহয় আমলি কৰি বাবু নহয় পিছফালে টানামো বাবুৱে বাবুনে কি কৰিব দেই কোৱা কৰিব পিছফালে চাই লওঁ ক'ত আছে সেইটো পাপা পেনক কবা পেনক চব পেনকে থাকে পাপা পেনত লাগিলে কিন্তু চা চাবনি হ'ব আৰু পিছফালে চোৱাচোন ক'ত যাব আকৌ পেটি তুমি কেনেকৈ কালি বাথৰুমত গৈছিলা নাখোলা নি অঁ হেল্ল' এভৰিৱান ইফালে এতিয়া মানে 12টা মানে বাজিব হ'ল আৰু আজি যিহেতু গৰু বিহু বুলি ইয়াত ফটো দুখনমান মাৰিবলৈ লৈছোঁ আৰু আমাৰ এইফালে যিহেতু গৰু বিহুৰ দিনাখনেই মাহঁতক সেৱা কৰা হয় আপোনালোকক যিহেতু আগতেও কৈছোঁৱেই গৰু বিহুৰ দিনাখনেই সেৱা কৰোঁ আৰু মানুহজনকো সেৱা কৰোঁ আৰু এইফালে চুলিখিনি কাটিলোঁ অকণমান ইয়াত কাৰণ চুলিখিনি বহুত বেছি ফাটি গৈছিলে সেইকাৰণে চুলিখিনি অলপ কাটি দিলোঁ আৰু ধুনীয়া কাপোৰ এযোৰ পিন্ধি লৈছোঁ আৰু বৌহঁতৰ ঘৰলৈ যাম এতিয়া সেৱা কৰিবলৈ এইফালে বৌহঁতৰ ঘৰলৈ আজি নাযাওঁ বাৰু কাইলৈ যাম এইফালে এতিয়া ধুনীয়াকৈ ফটো দুখনমান মাৰি ল'লোঁ এতিয়া কাপোৰযোৰ চেঞ্জ কৰি লওঁ যিহেতু তালৈ যাম আকৌ সেৱা চেৱা কৰিব লাগিব কাপোৰযোৰ যিহেতু নতুনকৈ বনাইছোঁ দেখাম বাৰু আপোনালোকক আৰু অকণমান দেখাই লওঁ তেন্তে আপোনালোকক ভিতৰৰ পৰিৱেশটো এয়া আমাৰ এইফালে বিহু লাগিছে ইফালে কপৌ ফুল থৈ দিছোঁ এয়া কপৌ ফুল ছিঙি আনিলে মায়ে এইফালে ছিঙি পেলাই ধুনীয়াকৈ ইয়াতে থৈ দিছোঁ আৰু এইফালে হৈছে আমাৰ ডাইনিংখন দেখাইছিলোঁ অকণমান আগতে এয়া বানবাতি থৈ দিছোঁ ধুনীয়াকৈ যিহেতু ওলাই মেলি আহিলোঁ আৰু এয়া মানুহজন তোমালোকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ ব'লা আকৌ ইমান দেৰি অহাই যোৱাই নাই আহি চিধা কাপোৰযোৰে সলাই লৈছোঁ নহ'লে উঠাই নাই পোৱা বোলো আজি এই বিহুৰ দিনত মোক ইয়াতে তেওঁলোকে দিন প্ৰথমতে কিবা যদি হৈছে মানুহ আৰু ভৱিষ্যতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে কাৰোবাক লাগিলে অৰ্ডাৰ হৈ গ'ল লাগিছে এয়া চব আপোনালোকে দেখিছেনে এইফালে এখন হৈছে মেখেলা এইখন হৈছে ব্লাউজ ব্লাউজটোতো এনেকে কৰা আছে এইটো আপুনি হাতত পৰাকে এনেকে দিব পাৰিব এইফালে বেটি কাপোৰ দিছোঁ এইফালে বৌহঁতৰ এয়া কি ধুনীয়া কৰি থৈছে দেখিছে নাই এয়া জাপি লগা এয়া ধুনীয়া ধুনীয়া
টেবুলত লগাই থৈছে এইফালে আমাৰ মানুহজনৰ গাটো জাপি জাপি লাগি আছে এইফালে বৌহঁতে আমাক বিহুৰ উপলক্ষে চাহ দিছে এইফালে দিছে নাই ইমান ধুনীয়াকৈ দিছে চাহ এয়া লাডু তেল পিঠা এইফালে ইমান ধুনীয়াকৈ দিছে নাই এইফালে বিহু বুলি আজৰি হ'লগৈ আৰু গধূলিয়ে হ'ল এইফালে এইটো পৰম্পৰাগত নিয়ম কিবা জেং দিয়ে টিকনি বৰুৱা আৰু কি বগৰী কাঁইট তেনেদৰে দি থ'ব লাগে আমাৰ যিহেতু বহুত দিনৰ পৰা দিয়া আছে সেইকাৰণে বহুতখিনি হৈ গ'ল হ'লেও আঁতৰাই নিদিওঁ বুলি কৈছে আৰু মানুহজনে কৈছে এতিয়া আঁতৰাই নাথাকোঁ কিন্তু এইখিনি ওপৰতে লগাই দিওঁ বুলি কৈছে যেতিয়া এইখিনি এনেদৰে লগাই দিছে আৰু এইফালে পাপাই এয়া জাক দিব লৈছে দেই এয়া আৰু এতিয়া এইফালে পৰম্পৰাগত নিয়ম কৰিব লৈছোঁ গধূলি যিহেতু হ'ল আজি গৰু বিহুৰ দিনাখন মই ইয়ালৈ আহি ভালদৰে বুজি পাইছোঁ বাৰু কথাবোৰ যিহেতু জীয়ৰীতে ইমান ভালদৰে বুজি পোৱা নাযায় যিকোনো কথা অসমীয়া পৰম্পৰাগতভাৱে যিহেতু বিশেষ মই তাৰ বিষয়ে ভালদৰে নাজানো কিন্তু নহৰু খুন্দি পেলাই পানী তেনেকৈ দি অলপ গোটেই বাউণ্ডেৰীটো মানে 4 স্কোৱাৰ মাৰিব লাগে বোলে সেই পানীখিনি তাত দিব লাগে বোলে আৰু ঘৰৰ ভিতৰতো দিব লাগে আৰু ধূনা দি পেলাই এনেদৰে বিচনী মাৰিব লাগে বোলে সেইখিনি পৰম্পৰাগত নিয়ম আৰু এতিয়া যিহেতু আপোনালোকক দেখালোৱেই বগৰী ডাল আনি পেলাই যিহেতু আগফালে পিছফালে দিয়ে আৰু আগফালে আমাৰ জাক দিয়ে গৰু যিসকল ব্যক্তিৰ গৰু আছে ধৰা গাঁৱৰ যিসকল ব্যক্তিৰ ওচৰত গৰু আছে এতিয়া টাউনততো গৰু নোপোহে ন সেইকাৰণে তেওঁলোকৰ নাথাকে বাৰু কিন্তু গাঁৱৰ যিসকল ব্যক্তিৰ কাৰণ আমি এতিয়া গাঁৱত জন্ম হোৱা সেইটো বিষয়ে আমি জানো কিন্তু লাষ্টৰ যিখিনি ধৰক নহৰু পিচি ধৰক দিব লাগে বা 4 স্কোৱাৰ কিহৰ কাৰণে দিব লাগে সেইখিনি ইমান ভালদৰে নাজানো আৰু দিয়কচোন মাহঁতে আগতে কৰিছিলে কিন্তু ইয়াত মায়ে কোৱা মতে বা মচৰ বা মাখিৰ কাৰণে ভাল বুলি কয় আৰু 4 স্কোৱাৰ দিলে ধৰক দীঘল এইবিলাক সাপ চাপৰ কাৰণেও ভাল সেইকাৰণে সেইখিনিয়ে থুলমূলকৈ জানো আৰু সেইখিনি থুলমূলকৈ জানো সেইকাৰণে আপোনালোকক কৈছোঁ যদি ভুল হৈছে ক্ষমা কৰিব আৰু আপোনালোকে যিহেতু মই নাজানো মই বেছি ডাঙৰো নহয় বিশেষকৈ জানিবৰ কাৰণে মাহঁতে আগতে কোৱা শুনো এতিয়াও এই মায়ে কয় যে এনেদৰে কৰিব লাগে বুলি সেইকাৰণে এয়া যোগাৰ কৰি লৈছোঁ নহৰু পিচি পেলাই এনেদৰে দিওঁ আৰু জাক যিহেতু পাপাই জ্বলাবই এতিয়া অলপ দেৰিৰ পিছত আপোনালোকক দেখাম পাপা বেছিয়ে খৰ হয় আমাৰ পাপা এতিয়া ধৰক 4:30 বাজিছেহে তেওঁ 5টা বজাৰ আগতে ধৰক চব কৰি মেলি আজৰি হ'ব লাগে সেইকাৰণে তেওঁ মানে অলৰেডি জাকৰ কাৰণে ধুনীয়াকৈ কৰিলে প্ৰয়োজন বস্তুখিনি কৰি ল'লে আৰু এতিয়া মোক ধূনাৰ কাৰণে নাৰিকলৰ যিটো জাবৰ হয় সেই নাৰিকলৰ জাবৰ আনি দিছে সেইখিনি মই ধুনীয়াকৈ কৰি ল'ম আপোনালোকক দেখাম প্ৰত্যেকটো বিহুতে আপোনালোকক দেখাওঁ আৰু ভাল লাগে যিহেতু এটা স্মৃতি হিচাপে থাকি যায় বা মই কি কৰিছিলোঁ মোৰ যিহেতু বিয়া হোৱা এতিয়া 4 বছৰে হৈ গ'ল 4 বছৰত মই যিখিনি কৰিছোঁ সেইখিনি আপোনালোকৰ ইয়াতে মই ভিডিঅ' হিচাপে দিছোঁ মই ভিউজৰ কাৰণে দিয়া নাই কিন্তু যিখিনি মোৰ ভাল লাগে ধৰক মই ঘৰত কৰিছোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আৰু এতিয়া মই নহৰুখিনি খুন্দি লওঁ কাৰণে আপোনালোকক ভিডিঅ'টো কৰি পেলাই কৈ ল'লোঁ আকৌ আপোনালোকে ক'ব নহয় যে গাঁৱতে জন্ম হোৱা একো নাজানে বুলি কিন্তু তেনেকুৱা কথা নহয় গৰু বিহুৰ দিনাখন যে গৰু গা ধুৱাই বা মাহ হালধি সানে গৰু বা আমি গা ধুব লাগে মাহ হালধি সানি পেলাই সেইখিনি আমি বিষয়ে জানো বাৰু কিন্তু বিশেষ ভিতৰুৱাৰখিনি ইমান ভালদৰে নাজানো সেইকাৰণে ক্ষমা কৰিব আৰু এতিয়া এইফালে আমাৰ বেটি চুমু কৈ দিয়া হাই কৈ দিয়া চুমু কৈ দিয়া আকৌ নেকি সেইটোতো কি হয় এইটো বাহ গামোচাখন
দিছে আকৌ পিন দিব দিব কোনে দিলে পিঠাখিনি এনেকৈ চলাই থৈ দিব লাগিব নালাগে কিবা হয় খাবলৈ মই খাই আকৌ এই নেপেলাবা দেই নেপেলাবা দেই দিলে ভাল মই তেনেকৈ খানা পেলাই দিলে আকৌ মাথা কাম দিলে মই তেনেকৈ আকৌ কাম হ'ব দিলে দিলে এইখিনি এতিয়া ধুনীয়াকৈ চবতে দি দিওঁগৈ মই গোটেই ৰাউণ্ডটো ঘূৰিব নোৱাৰোঁ হৈ যাব ৰুমবোৰ তেতিয়ালে আৰু এটা বস্তু দেখাম দেই আপোনালোকক এতিয়া দেখিছোঁ এয়া যিসকলৰ ঘৰত যিসকলৰ ঘৰত গৰু আছে সেইসকলে ভালদৰে বুজি পাব আমি আগতে গৰু আছিল যে আমাৰ ঘৰত এতিয়া আমি গম পাওঁ যে এইডাল চাট বুলি কয় আৰু এইডাল লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় আমাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু এডাল এনেকৈ কৈ পেলাই আৰু লগতে এই হালধিখিনি দেখিছে নহয় হালধি দাঁতত এনেকৈ মাজে আৰু এনেকৈ কিছুমানেতো মানুহৰ গালেও মাৰে আৰু মই এতিয়া নামাৰোঁ বাৰু কিন্তু এডালে আছে এই বৌহঁতৰ বনাইছিলে বৌহঁতে চেঞ্জ কৰিবলৈ পঠিয়াইছিলে কিন্তু আমাৰ পাপাই নবনালে এইবাৰ সেইকাৰণে আমি এনেকৈ থৈ দিছোঁ এডাল দেখিছে এইফালে পাপাই জাক দিলে মই কৈছোঁ নহয় এয়া আন্ধাৰ নহওঁতেই জাক দি আজৰিয়ে পাপা মানে কৈছিলে আন্ধাৰ হোৱাৰ পিছত দিব লাগে বুলি ইফালে জ্বলিছে আকৌ উঠাইছোঁ আপোনাকো ধুনীয়াকৈ উঠাইছোঁ পাপাই ভাবিছে নাই উঠা বুলি কাৰণে আকৌ উঠাই দিছোঁ অকণমান লোকে জাক দিয়াই নাই আমাৰ জ্বলালেই এইফালে এতিয়া ধূনা দিব লৈছোঁ ব্যৱস্থা কৰিছোঁ গোটেই ঘৰতো ধূনা দিওঁ আৰু যিহেতু নাৰিকলৰ বাকলিত যিহেতু ধূনা জ্বলালে ভাল হয় সেইকাৰণে এতিয়া জ্বলাই আছোঁ জানিছোঁ আৰু নজ্বলে হ'লেও ট্ৰাই এটা কৰিছোঁ হেল্ল' এইফালে ধুনীয়াকৈ গধূলি সময়ত চবতে ধূনা দি দিছোঁ যিহেতু এইটো এটা বিহুৰ পৰম্পৰাগত নিয়ম সেইকাৰণে এনেকৈ ধূনা দিছোঁ আৰু আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ নিয়ম হয় তো আমাক জনাব যিহেতু চবৰে নিয়মবিলাক বেলেগ বেলেগ হয় সেইকাৰণে চবৰে ৰুমে দি দিছোঁ বিহু বুলি যিহেতু সকলোতে দিয়ে আমাৰ ইয়াতো দিয়া হৈছে তেনেদৰে তেনেকৈ আৰু সকলোৱে এইফালে গধূলি চাহকাপ খাবলৈ লৈছোঁ সেয়া সকলোৱে ধুনীয়াকৈ বেছিকৈ একো আইটেম উলিয়াই লোৱা নাই দেই যিহেতু খাব নোৱাৰোঁ এনেও সেইকাৰণে এনেদৰেই উলিয়াই লৈছোঁ হেল্ল' আৰু এতিয়া ভাত চাত খাই আজৰি হ'লোঁ আৰু তাকে ভাবিছোঁ এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই শুই যাওঁ কাৰণ আজি যিহেতু বিহু আজৰি হ'ল আৰু এতিয়া 9:30 বাজিলে ভাত চাত খালোঁ যিহেতু আজি মঙলবাৰ আছিলে ভাত মই গোটেই দিনটো নাখাওঁ আৰু গধূলি সময়ত খাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বনাই মেলি আৰু খাই মেলি কাঁহী চাহি ধুই এতিয়া আহিছোঁ কাৰণ মঙলবাৰে মই এনেই নিৰামিষ খাওঁ গধূলি খাওঁ ভাত আৰু এইফালে চাৰ্টটো দেখিছে নাই এইফালে চাৰ্টটো ইস্ত্ৰি দি লৈছোঁ কাৰণ ইমান মৰমত বনাইছোঁ মই এই চাৰ্টটো আকৌ লেতেৰা কৰি দিব নহয় পটককৈ সেইকাৰণে ইস্ত্ৰি দি ল'লোঁ ইস্ত্ৰি দি পেলাই এতিয়া থৈ দিওঁ আৰু আকৌ পিন্ধিব কেতিয়া পিন্ধে তেওঁৰ কথা তাকে এতিয়া নিজৰ ইফালে কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ কাৰণ একেযোৰ কাপোৰকে গোটেই দিনটো পিন্ধি আছোঁ আজি মই বিশেষকৈ 3যোৰ কাপোৰ সলাইছোঁ গাইজ অ' মাই গড প্ৰথমতে সেৱা কৰিবৰ কাৰণে এযোৰ কাপোৰ পিন্ধি ল'লোঁ তাৰপিছত আকৌ
ফটো মাৰিবৰ কাৰণে ফটোশ্বুট কৰিবৰ কাৰণে এযোৰ কাপোৰ পিন্ধিলোঁ তাৰপিছত আকৌ নৰ্মেলি এযোৰ কাপোৰ পিন্ধিলোঁ এইযোৰ যিটো ইফালে উলিয়াই থৈ দিছোঁ এনেদৰে আজি যিহেতু ৰ'দটো দিলে সেইকাৰণে ভাল হ'ল বাৰু গোটেই কাপোৰখিনিও শুকালে আৰু তেনেহ'লে এতিয়ালৈ বাই বাই থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বাই আকৌ কাইলৈ লগ পাই আছোঁ দেই আপোনালোকক